আমি অভিযান চলাই আছোঁ। আমি এই যিবিলাক কমাৰ্চিয়েল প্ৰতিষ্ঠানে ফায়াৰ ছেফটি লৈছেনে নাই আৰু যিখিনি ডমেষ্টিক চিলিণ্ডাৰ ইউজ কৰি আছে সেইবিলাকৰ ক্ষেত্ৰত মানে বেছিকৈ চিলিণ্ডাৰ ক'ৰবাত হৈ আছে নেকি, যদি মানে জুই লাগে তেতিয়াহ'লে মানে যদি চিলিণ্ডাৰ বেছিকৈ থাকে তেতিয়াহ'লে দুৰ্ঘটনাও বহুত বেছি হ'ব চান্স আছে। আৰু লগতে ফায়াৰ ছেফটি যিখিনি ল'ব লাগে, ফায়াৰ এক্সটিংগুইচাৰ বা যিখিনি সেইটো অনুষ্ঠানৰ কাৰণে প্ৰযোজ্য যিখিনি সেইখিনি ৰাখিছে নে নাই সেইখিনি আমি চেক কৰি আছোঁ। এতিয়ালৈকে 15টামান পোৱা গ'ল LPG চিলিণ্ডাৰ, যোনটো ডমেষ্টিক যিবিলাক মানে ব্যৱহাৰ কৰি আছে ডমেষ্টিক চিলিণ্ডাৰ হয়, সেইখিনি জব্দ কৰা হ'ল। আৰু ফায়াৰ ছেফটি যিখিনি ফায়াৰ এক্সটিংগুইচাৰ এইবিলাকো আমি চেক কৰি আছোঁ। হয়, আমি DC ছাৰৰ অৰ্ডাৰ্ছ মতে ইয়াতে আমি আহিছোঁ। আজি ভালেকেইটা জেগাত আমি চেকিং কৰিলোঁ। আমি মিউনিচিপালিটিৰ ফালৰ পৰা এইটো চাইছোঁ যে ট্ৰেড লাইচেঞ্চ, বাকী আপোনাৰ টেক্স, প্ৰপাৰ্টি, কমাৰ্চিয়েল টেক্স এইবিলাক দিছেনে নাই, ট্ৰেড লাইচেঞ্চ আছেনে নাই, গোটেইখিনি ডকুমেণ্টছ আছেনে নাই সেইটোৱে আমি চাই আছোঁ। আৰু দেখিছোঁ যে ভালেকেই জেগাত মানে ফ'ল' কৰি আছে তেওঁলোকে। আৰু আমাৰ যিটো টীম আছে চবেই নিজৰ নিজৰ এৰিয়া অফ যিটো মানে নিজৰ নিজৰ এৰিয়াটো কামবিলাক চাই আছে। যিটো অভিযান চলি আছে আমাৰ DC ছাৰৰ নিৰ্দেশ মতে, আৰু লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বঙাইগাঁৱৰ এটা লক্ষ্য আছে যাতে লছ অফ লাইফ আৰু প্ৰপাৰ্টি যাতে আমি কমাব পাৰোঁ। তো ৰিচেণ্ট টাইমছত কিছুদিন আগত আমি বহুত ঠাইত চিলিণ্ডাৰ বাষ্টৰ কাৰণে বহুত ঠাইত জুই লাগিছে। আমি গম পাই আছোঁ গুৱাহাটীতো তেনেকুৱা চিলিণ্ডাৰ বাষ্টৰ কাৰণে বহুত ক্ষয় ক্ষতি হৈছে। আমি বিচাৰি আছোঁ যে বঙাইগাঁও ৰাইজৰ যাতে কোনো ক্ষয় ক্ষতি নহয়। কিবা কাৰণত যদি চিলিণ্ডাৰ বাষ্ট হোৱাৰ কাৰণে যদি টাউন এৰিয়াত যদি ডাঙৰ জুই লাগে তেতিয়াহ'লে বহুত মানুহৰ হয়তো হানি হ'ব পাৰে। সেইকাৰণে আমাৰ কিছুমান ডিপাৰ্টমেণ্ট, ফায়াৰ ডিপাৰ্টমেণ্ট, ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট, ফুড এণ্ড চিভিল ছাপ্লাইজ আৰু পুলিচ ডিপাৰ্টমেণ্টে এইটো অভিযান চলাই আছে। প্ৰথমতে আমি কমাৰ্চিয়েল ইষ্টাব্লিছমেণ্ট যিখিনি আছে এইখিনি আমি লক্ষ্য কৰিছোঁ যাতে সিহঁতৰ যিখিনি ফায়াৰ ছেফটি মেজাৰ্ছ আছে সেইখিনি যেতিয়া ভালকৈ ৰখা আছে, ফায়াৰৰ NOC আছেনে নাই, ন' অবজেকশ্যন চাৰ্টিফিকেট আছেনে নাই, সিহঁতৰ প্ৰপাৰলি যিখিনি ডকুমেণ্টেশ্যন ৰাখিব লাগে মিউনিচিপালিটিৰ পৰা, ফায়াৰৰ পৰা বা আন প্ৰতিষ্ঠানৰ পৰা, সেইবিলাক চেকিং কৰা হৈছে। আৰু এই চেকিঙত আমি বহুত ঠাইত দেখা পাইছোঁ ফায়াৰ ছেফটি মেজাৰ্ছ ডেফিচিট আছে, কম আছে। কিছুমানত ফায়াৰ চিলিণ্ডাৰ আছে কিন্তু ফায়াৰ এক্সটিংগুইচাৰ আছে কিন্তু ৰিফিলিং হোৱা নাই, কিছুমানত আছে ভালকৈ ৰাখিছে। আৰু ডমেষ্টিক চিলিণ্ডাৰ যিটো দোকানত ইউজ কৰিব নালাগে, ঘৰত যিটো ইউজ কৰিব সেইবিলাক চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, সেইটো এলাউড নাই। আৰু এইটো যাতে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰিকুৱেষ্ট কৰিছোঁ, বঙাইগাঁও জিলাৰ যিখিনি কমাৰ্চিয়েল ইষ্টাব্লিছমেণ্ট আছে অন বিহাফ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বঙাইগাঁও আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, যিমান কমাৰ্চিয়েল ইষ্টাব্লিছমেণ্ট আছে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে ডমেষ্টিক চিলিণ্ডাৰ যাতে ব্যৱহাৰ নকৰে, আৰু লগতে যিখিনি ফায়াৰ ছেফটি মেজাৰ্ছ ৰাখিব লাগে সেইখিনি যাতে ৰাখে, কিয়নো এইটো অভিযান আমাৰ চলি থাকিব।